জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া যিয়ে ৪১ বছৰ বয়সত মাতৃত্বৰ অনুভৱ পাবলৈ সাজু হৈছে। এই খবৰে সমগ্ৰ অসমবাসীক যেন এক অভূতপূৰ্ব আনন্দ আৰু উৎসাহেৰে ভৰাই পেলাইছে। জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া যিয়ে অভিনেত্ৰীগৰাকী ৪১ বছৰ বয়সতে মাতৃত্বৰ অনুভৱ হ'বলৈ সাজু হৈছে। এই খবৰে সমগ্ৰ অসমবাসীক এক অভূতপূৰ্ব আনন্দ আৰু এক উৎসাহেৰে ভৰাই পেলাইছে। বছৰ বছৰ ধৰি নিজৰ অভিনয়ৰ জৰিয়তে অসমবাসী ৰাজ্যত স্থান লাভ কৰা সেই বৰষাৰাণী বিষয়াই এতিয়া নিজৰ জীৱনলৈ এক বিশেষ অধ্যায়লৈ আগবাঢ়িছে। হয় বন্ধু বান্ধৱীসকল, মাতৃত্ব এনে সিদ্ধান্ত কেৱল ব্যক্তিগত সন্তুষ্টিৰ ক্ষেত্ৰতেই নহয়, ই যে বহুজনৰ মাজত আশাৰ উৎসৱ হৈ পৰিছে। ৪১ বছৰৰ বয়সত মাতৃত্বৰ বাবে এই অভিনেত্ৰী বৰষাৰাণীৰ সিদ্ধান্তই এই সমাজত এক নতুন ধাৰণাই প্ৰতিস্থাপন কৰিছে। আজিৰ সমাজত বয়সক লৈ বহুত বিধি নিৰ্দেশ আৰু সীমাৰেখাত ৰখা হয়, কিন্তু বৰষাৰাণী দেখুৱাইছে যে কিন্তু মাতৃত্ব অনুভৱৰ বাবে কোনো বয়সৰ সীমাৰেখা নাই। তেখেতৰ এই সিদ্ধান্ত কেৱল মহিলাৰ বাবে এক সাহসিক পদক্ষেপ, যিয়ে বয়সৰ বেৰৰ মাজত বন্দী নহয়, নিজে নিজৰ জীৱনৰ বাছনি কৰিবলৈ শিকাইছে। বহু বছৰ ধৰি অভিনয় জগতৰ চিনাকি মুখ অভিনেত্ৰী বৰষাৰাণী এই পদক্ষেপে তেখেতৰ জীৱনক নতুনকৈ চিনাকি দিবলৈ এক সুযোগ দিছে। অভিনয়ৰ পৰা এক মাতৃলৈ এক বিশেষ যাত্ৰা, য'ত দায়িত্ব আৰু অনুভৱৰ মাজত এক নতুন পৰিসৰ আৰম্ভ হৈছে। অসমীয়া সমাজত বৰষাৰাণী বিষয়াৰ এই মাতৃত্বৰ খবৰে এক প্ৰকাৰে পৰম্পৰাগত চিন্তাধাৰাৰ এক নতুন পোহৰ পেলাইছে, য'ত অভিনেত্ৰীগৰাকীৰ এই পদক্ষেপে জনাইছে যে জীৱনৰ যিকোনো মুহূৰ্তত নতুন আশা আৰু নতুন সুখৰ সন্ধান যে সকলোৰে বাবে সম্ভৱ। সকলোৱে বৰষাৰাণী মাতৃত্বৰ যাত্ৰা আনন্দেৰে অংশগ্ৰহণ কৰিছে আৰু তেওঁ শুভকামনা জনাইছে তেখেতৰ সাহসিকতা অসমীয়া চিনেমা অনুৰাগীসকলৰ বাবে এক অনুপ্ৰেৰণা হৈ থাকিব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে বাবে নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। তো